নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে যদি আপোনালোকৰ ভোটাৰ কাৰ্ডটো হেৰাই গৈছে নহ'লেও আপোনাৰ ভোটাৰ কাৰ্ডটো যদি ডেমেজ হৈ গৈছে তেনেহ'লে আপোনালোকে নতুন ভোটাৰ আইডি কাৰ্ড কেনেকৈ এপ্লাই কৰিব, ডিজিটেল কাৰ্ডটো কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক। তো আপোনালোকৰ সুবিধাৰ বাবে মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিছোঁ, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে এইটো পৰ্টেলত আহিব পাৰিব। নহ'লেও আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনি ভোটাৰ পৰ্টেল বুলি চাৰ্চ কৰি দিব, তো পেজটো এনেকৈ খোল খাই আহিব। এনেকৈ খোল খাই হোৱাৰ পিছত আপোনালোকৰ দুটা অপশ্যন দেখিব, লগ ইন আৰু চাইন আপ। যদি আপোনালোকে আগতে লগ ইন কৰিছে তেনেহ'লে আগতে চাইন আপ কৰি থৈছে তেনেহ'লে ডাইৰেক্ট লগ ইন কৰিব। যদি লগ ইন কৰা নাই, চাইন আপত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ, ইমেইল, কেপচাটো দি কণ্টিনিউ কৰি আপোনালোকৰ যিটো OTP যাব OTPটো ফিল আপ কৰি আপোনালোকে ইয়াত চাইন আপ কৰি ল'ব পাৰিব। যদি আপোনালোকে আগতে চাইন আপ কৰি থৈছে তেনেহ'লে লগ ইন কৰিব। লগ ইনত আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব আৰু যিটো পাছপৰ্ট আছে সেই যিটো পাছপৰ্ট দিছিলে সেই পাছপৰ্টটো এণ্টাৰ কৰিব আৰু কেপচাটো যিদৰে আহে ইয়াত সেইদৰে কেপচাটো ইয়াত এণ্টাৰ কৰি দিব আৰু চেণ্ড ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব। আৰু মোৰ চেনেল যদি নতুনকৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই ইয়াত সুন্দৰকৈ কেপচাটো ফিল আপ কৰি লৈছোঁ। কেপচাটো ফিল আপ কৰি দিয়াৰ পিছত ৰিকুৱেষ্ট OTPত মই ক্লিক কৰিম। ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত যিটো মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰত 6টা সংখ্যাৰ OTP যাব। সেই OTPটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব। OTPটো ফিল আপ কৰি দিয়াৰ পিছত ভেৰিফাই লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো অকণমান লোড হৈ পিনি এটা নতুন পেজ খোল খাব। নতুন পেজটো খোল খাই দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত তললৈ স্ক্ৰল কৰি আহিব। ইয়াত দেখিব ফৰ্ম 8 বুলি যিটো অপশ্যন আছে, ফৰ্ম 8ত আপোনালোকে ক্লিক কৰি দিব। ফৰ্ম 8ত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো লোড হৈ এটা নতুন পেজ খোল খাব। যদি আপোনালোকৰ নিজৰ ভোটাৰ কাৰ্ডটো এপ্লাই কৰিব বিচাৰে তেনেহ'লে ছেল্ফত ছাবমিট কৰি দিব। যদি আপোনালোকৰ বেলেগ কাৰোবাৰ কৰিবলগীয়া হয় তেনেহ'লে অৰ্ডাৰ্ছ, যদি আন কাৰোবাৰ হয় অৰ্ডাৰ্ছত ক্লিক কৰি আৰু যিটো ভোটাৰ ID নম্বৰ আছে সেই ভোটাৰ ID নম্বৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। এপিক নম্বৰ বুলি যিটো আছে তাত আপোনালোকৰ যিটো ভোটাৰ কাৰ্ডৰ নম্বৰ আছে, যিজন ব্যক্তিয়ে আপুনি কাৰ্ডটো অৰ্ডাৰ কৰিব তেখেতৰ ভোটাৰ ID যিটো নম্বৰ আছে সেই নম্বৰটো আপোনালোকে এপিক নম্বৰ যিটো আহিব সেই এপিক নম্বৰটো আপোনালোকে ফিল আপ কৰিব লাগিব। মই যিজন ব্যক্তিৰ এপ্লাই কৰিম তেখেতৰ এবাৰ কৰিলোঁ, তথাপি আপোনালোকৰ মুখৰ আগত দেখাই দিছোঁ। মই তেখেতৰ এপিক নম্বৰটো ইয়াত এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰি দিয়াৰ পিছত মই ছাবমিট বটনটোত ক্লিক কৰিম। ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লোড হৈ পিনি আপোনাৰ নামটো ইয়াত সম্পূৰ্ণকৈ আহিব। নামটো শুধৰণি হৈছে নে চাই ল'ব সেইজন ব্যক্তি হয় নহয়, তাৰপৰা অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ এইটো ইম্পৰ্টেণ্ট দিব যে কথাটো ইম্পৰ্টেণ্ট দিব। ইয়াত আপোনালোকৰ 4টা অপশ্যন থাকিব। যদি আপোনালোকে কাৰেকশ্যন কৰিব বিচাৰে কাৰেকশ্যন হ'ব। এতিয়া আমি কাৰ্ডটো কাৰেকশ্যন নকৰাকৈ আমি নতুনকৈ কাৰ্ড অৰ্ডাৰ কৰিম তেনেহ'লে আপোনালোকে 3 নম্বৰ অপশ্যনটো ক্লিক কৰি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ আহিব পেজটো। এনেকৈ নেক্সট বটনটো যিটো আহে ইয়াত আপোনাৰ নাম চাম আহি যাব। নেক্সট বটনটোত ক্লিক কৰি দিব। নামখিনি চাই ল'ব। তাৰপৰা আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে, যদি আপোনালোকৰ ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ফিল আপ কৰিব লাগিব। যিজন আজিকালিতো সকলোৰে আধাৰ কাৰ্ড থাকেই, তো আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰি দিব যিদৰে আধাৰ কাৰ্ডত থাকে। সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত আপোনালোকে সম্পূৰ্ণকৈ ফিল আপ কৰি দিব। ধৰি লওক আপোনালোকৰ যিজন ব্যক্তিৰ আপুনি ID কাৰ্ডটো ভোটাৰ ID কাৰ্ডটো এপ্লাই কৰিব তেখেতৰ ID নম্বৰটো ইয়াত ফিল আপ কৰি দিব আৰু ছেল্ফ বুলি যিটো মোবাইল নম্বৰ আহিছে তো আপোনালোকে ইয়াত মোবাইল নম্বৰটো এণ্টাৰ কৰি দিবই। যদি এণ্টাৰ কৰি নিদিয়ে ইয়াত আপোনালোকৰ নাহে, তো আপোনালোকে মোবাইল নম্বৰটো এণ্টাৰ কৰি দিব আৰু নেক্সট বটনটোত ক্লিক কৰি দিব। নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ইম্পৰ্টেণ্ট দিবলগীয়া কথা এইটো, যদি আপোনালোকে ইয়াত কিহৰ কাৰণে ৰিপ্লেচমেণ্ট কৰিব, তাৰ যদি লছ বুলি দিয়ে তেনেহ'লে লছ হ'লে বোলে আপোনালোকৰ FIR লাগিব। FIR এখন আপুনি আনি পিনি ইয়াত আপলোড কৰি দিব লাগিব। তো আপোনালোকে 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি পিনি নেক্সট বটনটোত ক্লিক কৰি দিব। 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। 2 নম্বৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত ডেটটো দিয়া থাকিব আৰু য'ৰ পৰা আপুনি কাৰেকশ্যন কৰিব বা ৰিপ্লেচমেণ্ট কৰিব তেখেতৰ ঠাইডোখৰ নামটো ইয়াত লিখি দিব। ঠাইডোখৰ নামটো লিখি পিনি আপুনি নেক্সট বটনটোত ক্লিক কৰি দিব। তো নেক্সট বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো কেপচাৰ আহে সেই কেপচাৰটো ইয়াত এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে যিদৰে কেপচাৰটো আহে কেপচাৰটো শুধৰণিকৈ এণ্টাৰ কৰিব। ইয়াত কেপচাৰটো এণ্টাৰ কৰি পিনি আপোনালোকে প্ৰিভিউ এণ্ড ছাবমিট বুলি যিটো অপশ্যন থাকে সেই বটনটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ কিবা ভুল হৈছে নি ইয়াত আপোনালোকে ভালদৰে চাই ল'ব। যদি কিবা ভুল হৈছে তেনেহ'লে এডিট কৰি ল'ব পাৰিব। যদি একো ভুল নাই হোৱা ছাবমিট বটনটোত ক্লিক কৰি দিব। ছাবমিট বটনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত য়েছ কৰিবলৈ আহিব, তো আপোনালোকে য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ পিছত মই এইটো অলৰেডি কাৰেকশ্যন অৰ্ডাৰ দিলোঁৱেই, সেইটো কাৰণে মোৰ এনেকুৱা আহিছে। যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ডাইৰেক্ট অৰ্ডাৰ হৈ যাব। একনলেজমেণ্ট নম্বৰ এটা আহিব, সেই নম্বৰটো আপোনালোকে ৰাখি থ'ব। মোৰ বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিলে। মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।